নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আজি যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এইটো আপোনালোকে দেখিছে এক্সিছ বেংক লিমিটেড। এক্সিছ বেংক লিমিটেডৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে চাওক, ইয়াতে চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ পদৰ কাৰণে বিজ্ঞাপন হৈছে। গতিকে আপোনালোকে চাওক, ইয়াতে আপোনালোকে কেনেধৰণে কি লাগিব। ইয়াতে পদসমূহ জব ডেছক্ৰিপশ্যনত আপোনালোকে নিশ্চয় দেখা পাইছে পদসমূহ ক'ত ক'ত আছে। এইটো লোকেশ্যনটো দিয়া হৈছে, কোন কোন ডিষ্ট্ৰিক্ট জেগাত লোকেশ্যনত আপোনালোকৰ জববিলাক আছে। শিলপুখুৰী আছে, ফেঞ্চি বজাৰ, বিজয়নগৰ, আমিনগাঁও, ভৰলুমুখ, লাচিত নগৰ, হাজো, নুনমাটি, বৰপেটা, দিছপুৰ, গুৱাহাটী, তেনেধৰণে আপোনালোকৰ এইখিনি গোটেইখিনি ডিষ্ট্ৰিক্টতে পদসমূহ আছে। ইয়াৰ কাৰণে আপোনালোকক কি লাগিব এইখিনি কথাও ইয়াতে দিয়া হৈছে। আপোনালোকৰ ছেভিং একাউণ্ট বা কাৰেণ্ট একাউণ্ট থাকিব লাগিব। এইটো নিউ বেংক কাষ্টমাৰ হ'ব লাগিব আৰু আপোনালোকৰ টাৰ্মছ এণ্ড ডিপ'জিটটো ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড এইবিলাক থাকিব লাগিব। আৰু লগতে আপোনালোকৰ কি বস্তু লাগিব এইখিনি কথাও দিয়া হৈছে। গোটেইখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। পইণ্ট ৱাইজত দিয়া আছে। আপোনালোকৰ চেলাৰীটো কিমান হ'ব এইটো ইয়াতে দিয়া হৈছে। চাওক, 13,000 টকাৰ পৰা 22,000 টকা আপোনালোকৰ চেলাৰীটো হ'ব। এইটো কুৱেশ্যন ৱাইজত আপোনালোকক দি দিয়া হৈছে, দেখিছে। আৰু তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ কেনেধৰণে কৰা হ'ব। গ্ৰেজুৱেট হ'ব লাগিব কৈছে। 0 পৰা 31 ইয়েৰ্ছৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। এইটো এক্সপিৰিয়েঞ্চটো আপোনালোকৰ থাকিব লাগিব। এইটো কৈছে যে দ্য কেণ্ডিডেট শুড হেভ দ্য কমপ্লিট দ্য গ্ৰেজুৱেট এণ্ড পিপুল হু হেভ 0 to 31 ইয়েৰ্ছ ইলিজিবল এপ্লাই অফ দিছ জব। এই জবটোৰ কাৰণে আপোনাৰ 0 পৰা 31 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ স্কিলটো কি লাগিব এইটো ইয়াতে দিয়া হৈছে। বেছিক ইংলিছটো জানিব লাগিব আৰু কমিউনিকেশ্যন স্কিল আপোনালোকৰ ভাল হ'ব লাগিব, এইটো দিয়া হৈছে। 3 নম্বৰ দিছে যে ইয়াতে অনলি ফিমেল কেণ্ডিডেটৰ কাৰণেহে এইটো পদটো দিয়া হৈছে। এইটো ইয়াতে উল্লেখ কৰিছে। এইটো আপোনালোকে চাব লাগিব। অনলি ফিমেল কেণ্ডিডেট কেন এপ্লাই ফৰ দিছ জব। এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈছে যে এইখিনি গোটেইখিনি বস্তু আপোনালোকে ইয়াতে পাই যাব, চাই যাব আপোনালোকে। মই যিমানটো পাৰোঁ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। এইটো আপোনালোকৰ কাৰণে লাষ্ট ডেটটো দিয়া হৈছে 23 জুলাই 2024। 23 জুলাই 2024 তাৰিখৰ ভিতৰত আপোনালোকে এইটোত এপ্লাই কৰিব লাগিব। এইখিনি বস্তুখিনি গোটেইখিনি গম পালে আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অনলাইনত আবেদন কৰিব লাগিব। অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতো গৈ এপ্লাই অন আপনা এই এপতো গৈ লৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। থেংক ইউ।